এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো ঋতুস্মিতা তামুলীয়ে লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত দেশৰ 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 49টা সমষ্টিৰ বাবে আজি অনুষ্ঠিত ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে অব্যাহত বিয়লি 5 বজা পৰ্যন্ত 56.68% ভোটদাতাই তেওঁলোকৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে বিহাৰত 52.35% জম্মু কাশ্মীৰত প্ৰায় 54.21% ঝাৰখণ্ডত 61.90% লাডাখত 67.15% মহাৰাষ্ট্ৰত 48.66% ওড়িশাত 60.55% উত্তৰ প্ৰদেশত 55.80% পশ্চিমবংগত 73% ভোটদাতাই 5 বজালৈকে ভোটদান কৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়া 6 বজাত সামৰণি পৰিছে উল্লেখযোগ্য যে পঞ্চম পৰ্যায়ত উত্তৰ প্ৰদেশৰ 14টা মহাৰাষ্ট্ৰৰ 13টা পশ্চিমবংগৰ 7টা ওড়িশা আৰু বিহাৰৰ 5টাকৈ ঝাৰখণ্ডৰ 3টা আৰু জম্মু কাশ্মীৰ তথা লাডাখৰ 1টাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে এই পৰ্যায়ত 695 গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে আগশাৰীৰ প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং পীয়ুষ গোৱেল স্মৃতি ইৰাণী কংগ্ৰেছ নেতা ৰাহুল গান্ধী কে এল শৰ্মা নেশ্যনেল কনফাৰেন্সৰ উমৰ আব্দুল্লা আৰু এলজেপি ৰামবিলাস পাছোৱানৰ চিৰাগ পাছোৱান অন্যতম ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ 94,732টা ভোটগ্ৰহণ কেন্দ্ৰত 9,47,000ৰো অধিক নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে এই পৰ্যায়ত 8,95,00,000 ভোটদাতাই ভোটদানৰ সুযোগ লাভ কৰিব ইয়াৰে 4,64,00,000 পুৰুষ 4,26,00,000 মহিলা আৰু 5,409 গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে এই পৰ্যায়ৰ বাবে স্থাপন কৰা ভোটগ্ৰহণ কেন্দ্ৰসমূহত খোৱাপানী ৰেম্প শৌচালয় হুইল চেয়াৰ আদি প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰা হৈছে ইপিনে আজি উৰিষ্যা বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ বাবে অনুষ্ঠিত নিৰ্বাচন 60.54% ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰা বুলি 5 বজা পৰ্যন্ত তথ্য পোৱা গৈছে উল্লেখযোগ্য যে এতিয়ালৈকে 23খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 379টা সংসদীয় সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু প্ৰায় 67% ভোটদাতাই তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাই আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক লৈ কৰা কঠোৰ আৰু অশোভনীয় মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে এই পত্ৰত নেতাগৰাকীয়ে বিজেপি নেতা তথা মুখ্যমন্ত্ৰী শৰ্মাৰ ৰাজহুৱা অনুষ্ঠানত সংবিধান সন্দৰ্ভত কৰা মন্তব্যই তেওঁক উদ্বিগ্ন কৰি তুলিছে বুলি উল্লেখ কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে এই পত্ৰখন তেওঁ এক্স হেণ্ডেলত শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য দেশৰ হকে প্ৰাণ আহুতি দিয়া মহান সেনানীসকলৰ বাবে অসন্মানজনক বুলি মন্তব্য কৰিছে ৰেল আৰক্ষীয়ে আজি গুৱাহাটী ৰেল ষ্টেচনৰ 4 নম্বৰ প্লেটফৰ্মত অভিযান চলাই মাদক দ্ৰব্যসহ এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে লোকজনৰ পৰা 48 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সমৰ্থ হয় আন এটা অভিযানত ৰেল আৰক্ষীয়ে গুৱাহাটী ৰেল ষ্টেচনত এজন কিশোৰৰ পৰা 6 কিলোগ্ৰাম ভাং জব্দ কৰে গুৱাহাটীৰ পৰা বেংগালুৰু অভিমুখে ৰেলত উঠিবলৈ লোৱাৰ সময়তে কিশোৰজনৰ পৰা ভাংখিনি জব্দ কৰা হয় গোলাঘাট জিলাৰ বোকাখাতত অহা 23 মেৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠিত হ'ব বিজ্ঞানৰ জনপ্ৰিয়কৰণৰ লক্ষ্যৰে জ্ঞান বিজ্ঞান সমিতি অসমৰ উদ্যোগত এই সমাৰোহৰ আয়োজন কৰা হৈছে শিশুৰ শাৰীৰিক মানসিক বৌদ্ধিক সৃজনীশীলতা সামাজিক সামূহিক কাম কৰাৰ কৌশল বিকাশ কৰাৰ উদ্দেশ্যেৰে প্ৰতি বছৰে এই সমাৰোহৰ আয়োজন কৰা হয় 6ৰ পৰা 8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰা এই সমাৰোহত অংক বিজ্ঞান পৰিৱেশ জ্যোতিৰ্বিজ্ঞান গীত নাট আদি আমোদ আৰু খেলৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হয় প্ৰয়াত বিজ্ঞান ডক্টৰ পদ্মেশ্বৰ গগৈ আৰু পদ্মশ্ৰী বিৰুৱালা ৰাভা সোঁৱৰণী এই সমাৰোহখনত গ্ৰন্থমেলা আৰু বোকাখাতৰ যুৱ বিজ্ঞানী তথা প্ৰকৃতিপ্ৰেমীসকলৰ কৰ্মৰাজিৰ প্ৰদৰ্শনী আয়োজন কৰা হৈছে 4টা চিকন কোণৰ উপৰিও অন্ধবিশ্বাস দূৰীকৰণ সম্পৰ্কীয় সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰিছে বিভিন্ন কাৰণত বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীসকলক পুনৰ বিদ্যালয়লৈ প্ৰত্যাৱৰ্তনৰ বাবে মৰিগাঁও জিলাৰ জাগিৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে পাঠ আমি পঢ়িমেই দেশ আমি গঢ়িমেই শীৰ্ষক শ্লোগানেৰে সমবায় সমিতিখনে অভিযানৰ অংশ হিচাপে ইতিমধ্যে 30 গৰাকী শিক্ষাৰ্থীক বিনামূলীয়া শিক্ষা প্ৰদান কৰিছে বৃত্তিগত গোসেৱাৰ শতবৰ্ষক পদাৰ্পণ কৰাৰ সময়ত সীতাজখলাৰ কৰ্তৃপক্ষক শৈক্ষিক সজাগতা অভিযান আৰম্ভ কৰিছে মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই আজি শিক্ষাদান শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰি সমবায় সমিতিৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল